সৎস্বরূপসকল উদ্বোধন কৰাৰ আগে আগে গুৰুজনক অলপমান স্মৰণ কৰে। তেওঁ কৈছে, তুমি চিত্ত বিধি মৰ এ প্ৰৱৰ্তক নাৰায়ণ, মই নাথ তুমি নাথ বন্ত, সৰস্বত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া, কৰা দয়ামক ভগৱন্ত। তুমি ভক্ত কল্প করো, বাহিরে ভিতরে দূর, তুমি বিনে নাহি মর আন, কৃপা করে হে হরি শরণ রক্ষা কর, দিয়া মক সেৱাৰ বৈকুণ্ঠ প্রকাশে হরি নামৰ প্ৰেমে অমৃত নদী, শ্রীমন্ত শঙ্করে পার ভাঙি দিলা, বৈ ব্রহ্মাণ্ড কফেরি, গোবিন্দর প্রেম অমৃত নদী, বহে বৈকুণ্ঠর পরাণ, সাই পুরুষার তাহার নিজ, হরি নামে মূলধার, হরি ভক্তি দান দিয়া জগতকে, পাৰিলা সংসাৰ সিন্ধু, হেনয় কৃপালু শংকৰ বিনা, নাহি নাহি আল বন্ধু, হৰি ভকতিৰ পাতিনন্ত হাত, শংকৰে জগত জুৰি, রাম নাম রত্ন দেখায় জগতে, চলয় বৈকুণ্ঠপুরী, শ্রীমন্ত শংকৰ হৰি ভকত জানা যেন কল্প করু, তাহান্ত বিনাই নাহি নাহি নাহি, আমার পরম গুরু, আমার পরম গুরু। কৃষ্ণ 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 হরি রাম। পরাম শ্রদ্ধায় বাপ বান্ধৱ আই মাতৃসকল, আজি এই জামৰতন চুবুৰীৰ নামঘৰ উন্নয়ন সমিতিক মই প্ৰথমেই সভাপতি সম্পাদকক মই প্ৰণাম জনাইছোঁ। কথা হ'ল এইটোৱে প্ৰভুসকল, মই বেছি সময় নকৰোঁ, মই মাত্ৰ 4টামান কথা কৈ মই সামৰিম। প্ৰগ্ৰেম চলি আছে, তাৰ মাজত বাবাই আমাৰ ধনচিত বাবাই মোক ক'লে যে আপুনি একবাৰ দেখা দিব, সেইকাৰণে মই আপোনালোকৰ ওচৰত মই আহিছোঁ। এইটো ধৰক চিনাকি হ'বলৈ আহিছোঁ। নাম উদ্বোধন বাবাই কৈছে, নাম উদ্বোধন হৰিৰ নাম। এই উদ্বোধনত আচলতে আমাৰ জ্ঞান বুদ্ধে অলপো নাই। কিয় নাই জানেনে আইসকল বাপসকল? আমি সদৌ নলবাৰী জিলাত
আৰু সদ অসম। এই সদ অসমত আমাৰ আটাইৰে সকলোৰে গুৰু স্বৰ্গীয় ৰামচৰণ ভৰালীদেৱ। তেখেতে থাকোঁতে আমি কোনোদিন উদ্বোধন কৰি পোৱা নাছিলোঁ। বুজি পাইছে নহয়? তাৰমানে চাই কৰিছে। তেখেতক আমি দিছোঁ আৰু তেখেতৰ ওচৰত আমি শিকি আছিলোঁ। গতিকে তেখেতৰ য'ত আছে ত'ত ভালে ভালে থাকক। ঈশ্বৰৰ ওচৰত আমি সকলোৱে প্ৰাৰ্থনা কৰিছোঁ। ভৰালীদেৱৰ আত্মাৰ চিৰশান্তিৰ কাৰণে এটি ভৰি ধৰি দিওঁ, সকলোৱে ধৰিব। কৃষ্ণ কৃষ্ণ হৰি অ ৰাম। প্ৰভুসকল, মই কেতিয়াবা দুই চাৰিখন আপোনালোকৰ মাজত থিয় দি আছোঁ। সেইকাৰণে অলপমান মাত্ৰ অলপ অসুবিধা হৈছে যদিও মই শিৱচৰণত ধৰিছোঁ। গতিকে আপোনালোকে চাওক, গুৰুজনাই কৈ গৈছে, ভৰালীদেৱৰ কথা কৈছোঁ যে নাগাৰা নাম ইমান সহজ বস্তু নহয়, এইটো ধেমালি নহয়। যি দুটা নাগাৰা কিনি আনিলোঁ, 4 তাল ল'লোঁ, হয়নে মা? গতিকে নাগাৰা নাম ইমান ধেমালি বস্তু নহয়। নাগাৰা নাম যাতে নাগাৰা নাম হৈয়ে থাকে, মাননীয় ভৰালীদেৱে কৈ আমাৰ মাজৰ পৰা গুচিয়ে গ'ল। গতিকে আজিকালি নাম আপোনালোকে গম পাইছে, চব মোবাইলতে পাই থাকে। মই সেইখিনি বেয়া বুলি কোৱা নাই, কিন্তু আগৰ নাম আৰু এতিয়াৰ নাম চাওকচোন, চাওক আগৰ নাম আৰু এতিয়াৰ নাম চাওক। গতিকে মই বেছি নকওঁ যে নাগাৰা নামটো যাতে আমি সদায় নলবাৰী জিলাৰ মই সভাপতি হিচাপে কৈছোঁ যে নাগাৰা নামটো যাতে আমি ধৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু যিমানখিনি আমাৰ সদৌ নলবাৰী জিলা নাগাৰা নাম সংঘৰ যিমানখিনি আমাৰ 120টা দল আছে বৰ্তমান, মানে ৰেজিষ্ট্ৰেশ্যন আৰু যদি আছে মানে তুমি ৰেজিষ্ট্ৰেশ্যন কৰিছা ন? আচ্ছা, গতিকে এনেকুৱা যে আমি এই 110টা দল যদি আমি সুন্দৰভাৱে নাগাৰা নামটো পৰিৱেশন কৰি থাকোঁ, এইটো নিশ্চয় ভাল হ'ব। নাগাৰা নামৰ মাজত থাকিম। আৰু কথা হৈছে কি, আজিকালি এটা বৰ ডাঙৰ কথা আছে আমাৰ নলবাৰী জিলাত, বেয়া কিন্তু কায়ো নাপাব। হয়, খালি আমাৰ নলবাৰী জিলাৰ যিমানখিনি পাঠক আছোঁ, সিমানখিনি পাঠক ভাল। আমি বহুত তাৰমানে মাই খাই আছোঁ। মই কিয় কৈছোঁ যে চাওকচোন, আমি এটা অনুষ্ঠান পাতিলে আমি দৰঙৰে পাঠক আমি মাতোঁ। কিন্তু মই এটা কৈ আহিছোঁ, মই পৰহিও কৈছোঁ, যোৱাকালি মই নামতো কৈছোঁ যে ভাল কাম কৰিছোঁ যে দৰঙৰ আখৰা মাতোঁ আৰু নলবাৰী জিলাৰ আখৰা মাতোঁ, হয়নে নহয়? প্ৰভু দেচোন এটা হাত চাপৰি মাৰোঁ। তাৰমানে মই কিয় কৈছোঁ, দৰঙৰ আখৰ লাগিব, আমি দৰঙৰো চাওঁ, কিন্তু নলবাৰী জিলাৰ মানে আখৰা পাতক দিয়ক, এটা হাত চাপৰি ধুনীয়াকৈ দিয়ে। মই কিয় কৈছোঁ, আপোনালোকক মই কৰজোৰেই প্ৰাৰ্থনা কৰিছোঁ যে নলবাৰীৰ পাঠক যিমানখিনি আছোঁ, পাঠক পাঠিকা বুলি নকয়, আজিকালি চব পাঠক, ছোৱালীও পাঠক, আমাক বচাই ৰাখক, অলপ বচাই ৰাখক। মই মানে সদায় তোমাক নিশ্চয় কম, মই য'ত প্ৰগ্ৰেম কৰিম তাকো মই কৰি থাকোঁ যে আপোনালোকে দৰঙৰ মাত্ৰ আখৰা আৰু আমাৰ নলবাৰী জিলাৰ যিমানখিনি পাঠক আছে ভাল ভাল চেষ্টা মাতি থাকোঁ, আৰু সৰুখিনিকো আমি যিমানখিনি পাৰোঁ উঠাই আনি আছোঁ। এইটো হৈছে নলবাৰী হনুমানজনক গমেই পাইছে, আমি মানে যিটো প্ৰগ্ৰেম কৰিছোঁ। গতিকে ভাল হওক বেয়া হওক, মানে 5000ৰ ওপৰত ৰাইজ, আমাৰ ৰাইজ মানে ৰাইজ নহয়, তাৰমানে আমাৰ নাগা নামত। গতিকে আমি এনেকুৱাকৈ যেতিয়া দেখুৱাইছোঁ, মন্ত্ৰীও ভাল পাইছে। গতিকে মই ভাবোঁ যে মই বেছি সময় নষ্ট নকৰোঁ, আপোনালোকে নাম চাবলৈ আহিছে, বতৰো বেয়া। তেওঁ তাৰ উপৰি মই কৈছোঁ, আমাৰ এই ধনজিৎ গোপাই মোক কয় যে
আপুনি আহি পেলাই আকৌ দেখা দিয়ক যিনকেই নহওক। গতিকে মই দেখা দিলোঁ ইয়াত কিবা ভুল ভ্ৰান্তি হৈছে যদিও মই আপোনালোকৰ ওচৰত কৌটি কৌটি প্ৰণাম জনাইছোঁ। মই কৈছোঁ যে নাগাৰ নামটো সদায় নাগাৰ নাম হৈ থাকক, আৰু মই কৈছোঁ আৰু সেইভাৱে আৰু আজিকালি এইটো ডাঙৰ কথা হৈছে প্ৰভুসকল, আপোনালোকে অলপ ধ্যান দিবচোন কথকবিলাকক, চব কথাৰ কথা অল অসমৰ কথা অলপ ধ্যান দিব দিছোঁ। চাব, কৈ থাকে কিবা কৰি আছে কিবা, তাৰমানে গাই আছে কিবা হয় আৰু দেখুৱাই দি আছে কিবা। আপোনালোকে অলপ ধ্যান দিব। মই বাপুকক কৈছোঁ যে এক্টিঙৰ ইমান ভুল, বিশ্বাস সঁচা কৈছোঁ, ইমান ভুল যে ইমান ভুলৰ মাজত যদি ডাঙৰ ডাঙৰ কথা কৰি ভুল হয় আৰু সৰুখিনি কি ভুল নহয়, যিয়ে নহওক আমি তাৰে মাজতো আমি শিকি থাকিম। ভুলটো মোৰো হয়, মোৰো নিজৰে ভুল হয়, মই সেইটোৱে কৈছোঁ যে আমাৰো ভুল হৈ আছে। গতিকে মই কৈছোঁ যে আমি ভুলখিনি শুধৰাই কৰিব লাগে। আমি ইয়াৰ পিছত নাগাৰ নাম সংঘত আমি ধুনীয়াকৈ হৰি মন্দিৰত আমি মানে প্ৰশিক্ষণ এটা পাতিম। গতিকে তাত আমি গোটেইখিনি ঠিক কৰি ছাৰহঁতক মাতি আনিম। গতিকে এটাই কথা হ'ল যে এটা ভাল লাগিল, মই ইয়ালৈ আহিলোঁ, বেছি সময় মই নষ্ট নকৰোঁ প্ৰভুসকল। মোৰ নাও মানে অলপমান আছে বাজি বছৰ আগত, আপুনি বৰবৰী বুলি কয়, তালৈ যাম। গতিকে মই আজি এই জামৰতল চুবুৰীৰ নামঘৰ কমিটিক আৰু তথা ৰাইজক প্ৰণাম জনাই মই কৌটি কৌটি প্ৰণাম জনাই মোৰ বক্তব্য সামৰিছোঁ।